অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে অহা 28 আগষ্ট 2026 তাৰিখে হ'বলগীয়া উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে আজি আমিনগাঁও হাতুৰ প্ৰকল্পত অৱস্থিত ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত কামৰূপ জিলাৰ জিলা আয়ুক্ত শ্ৰী দেৱকুমাৰ মিশ্ৰ উপস্থিত থাকে। উল্লেখযোগ্য যে উদ্বোধনী বিশেষ কাৰ্যসূচীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ উৎসৰ্গা কৰিবলগীয়া এই ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ হাতুৰত 1309খন আসন বিশিষ্ট দৰ্শকৰ বাবে ব্যৱস্থা কৰে। এই কেন্দ্ৰটোত 30 গৰাকী এথলীটৰ প্ৰশিক্ষণৰ সুবিধা থাকিব। ইয়াত এটা সুকীয়া পাকঘৰ আৰু আহাৰ গ্ৰহণ কক্ষৰো ব্যৱস্থা কৰা হৈছে। 28 আগষ্টৰ কাৰ্যসূচীত অসম ক্ৰীড়া প্ৰাধিকৰণ, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বেডমিণ্টন সন্থাৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰো অনুষ্ঠিত হ'ব। পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ সকলো সুবিধা আৰু আগন্তুক কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়।